হেল্ল' দোস্ত, তো মই আপোনালোকক ক'ব বিচাৰিছোঁ, কালি আমাৰ ঘৰৰ মানুহখিনিয়ে বহুত ডাঙৰ বিপদৰ পৰা বাচিলে। কি ধৰণে বাচিলে মই আপোনাক চোৱাইছোঁ। এইটো চাওক, এইটো গছ বহুত ডাঙৰ, বহুত ভাৰী আছে। ভালকৈ হিলিবও নিবিচাৰে। চাওক, বহুত ডাঙৰ, বহুত ভাৰী আছে আৰু ডাঙৰো আছে আৰু উজালো আছে। এইটো চাওক, এইটো কি হ'ল, কালি হঠাতে আমাৰ এই গছজোপাত লাগি আছিলে। এইটো আপুনি চাওক, এই গছজোপাত লাগি আছিলে হঠাতে কি ধৰণে পৰিলে মই নাজানো। লাগি পূৰা মাটি হৈ আছিলে, তো এইটো কাৰণে পৰি গ'ল। তো আমি কালি কথা পাতিছিলোঁ কি ধৰণে এইটো পেলাম, কিবা এটা যোগাৰ কৰিব লাগে বুলি। আৰু 1-2 ঘণ্টাৰ পাছত মোৰ মা বাচন বাতি ওলাইছিলে ধুবৰ কাৰণে আৰু তাত চবেই টয়লেট যায়। মই আপোনাক চোৱাই দিছোঁ। এইটো চাওক, ইয়াত চবেই টয়লেট যায়। এইটো ছিঙি গ'ল, এইটো কাপোৰ টিং লগোৱা আছিলে, এইটো ছিঙি গ'ল। ইয়াত বাচন বাতি ধুৱে, হঠাতে পৰি গ'ল। তো সেই সময়তে মোৰ মা বাচন বাতি ধুবৰ কাৰণে ৰেডি কৰিছিলে, চব ওলাইছিলে আৰু তো সেই সময়তে পৰি গ'ল। তো আপুনি ভাবি চাওক, অনুমান লগাব পাৰে কি ধৰণে ঘটনা ঘটিলে হয়। ভগৱানক ধন্যবাদ দিব বিচাৰিছোঁ এনেধৰণৰ বিপদৰ পৰা বচালে। সেইটো কাৰণে ধন্যবাদ কৈ দে, ধন্যবাদ কৈ দে। ধন্যবাদ। তো এইটোৱে, ভগৱানৰ ওপৰত বিশ্বাস ৰাখক, যি কৰে ভালৰ কাৰণে কৰে। তো সেইটোৱে আৰু, জয় আই অসম।